হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। মই পৰিস্মিতাই পুনৰ এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আপোনালোকে চাগে প্লেটখন দেখি গম পালেই মই আজি কি বনাম। মই আজি বনাম ভাবিছোঁ হাঁহৰ মাংস। তো ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আমিনো কেনেকৈ বনাই খাওঁ। তো আহক মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো তাৰ কাৰণে মই ল'লোঁ 2টা পিঁয়াজ ডাঙৰ ডাঙৰ চাইজৰ, বিলাহী 2টা আৰু নহৰু আদা জলকীয়া খুন্দি লোৱা, যিখিনি মিক্সিতে মই পিচি লৈছিলোঁ। তাৰ পৰা ফাৰ্ষ্টে মই কেৰাহীখন গৰম হ'বলৈ দিলোঁ। গৰম হ'বলৈ দিয়াৰ পিছত তাত মই তেলখিনি দি দিম। তাৰপিছত তেলখিনি গৰম হৈ যায়, তেলখিনি পকি যোৱাৰ পিছত লাহে লাহে মানে পকিবলৈ ষ্টাৰ্টো কৰিছে। তাৰ পৰা মই যিখিনি পিঁয়াজ কাটি লৈছিলোঁ গোটেইখিনি মই দি দিম। তেলৰ ভাৱটো কেমেৰাত আহি গৈছে কাৰণে অকণমান ধোঁৱা ধোঁৱা হৈ গৈছে বাৰু। তো পিঁয়াজখিনি মই ৰঙা হোৱালৈকে অলপ ভাজিম, অকণমান যাতে কেঁচা ভাৱটো নাইকিয়া হৈ যায়। তাৰ পৰা মই তাত দি দিম ধনিয়া আৰু জিৰা, যিখিনি মছলা আমাৰ গৰম মছলা ঘৰুৱা। তাৰ পৰা লং আৰু ইলাইচি, সেইটো গৰম মছলা পিচি লোৱা আছিলে মিক্সিত। তাৰ পৰা দি দিছোঁ সেইখিনি দি দিয়াৰ পিছত তাত এতিয়া মই দি দিম হালধিখিনি ধুনীয়াকৈ তেলত ভাজি ল'ম, যাতে তেলত ধুনীয়াকৈ ভাজ খাই যায়, গোটেই কালাৰটো আহি যায় আৰু। তাৰ পৰা ধুনীয়াকৈ এতিয়া ভাজি ছাইডখিনি যাতে লাগি নহয়, কাৰণ হালধি দিলে বস্তুটো লাগি ধৰে বুলি কয়। সেইকাৰণে ধুনীয়াকৈ লৰাই মেলি এয়া মোৰ বস্তুখিনি হালধীয়া হৈ গ'ল পিঁয়াজখিনি। তাৰ পৰা তাত মই যিখিনি মাংস প্লেটখনত লৈ লৈছিলোঁ সেইখিনি এতিয়া মই দি দিম। সেইখিনি দি মেলি ধুনীয়াকৈ গোটেই যাতে মিক্স হৈ যায় বস্তুটো, তেতিয়ালৈকে মই ধুনীয়াকৈ ভাজি থাকিম, ধুনীয়াকৈ লৰাই এয়া মোৰ মাংসটোৰ পৰা লাহে লাহে তেল ওলাবলৈ ষ্টাৰ্ট কৰিছে। তাত মই নিমখ দি দিম, আপোনালোকে নিজৰ সোৱাদ অনুসৰি নিমখটো দি ল'ব। তো মই মাজতে নিমখ কম হ'লে আকৌ দি দিওঁ বাৰু, সেইকাৰণে প্ৰথম ষ্টাৰ্টিঙত কমেই দিওঁ। তাৰপৰা এতিয়া মই ধুনীয়াকৈ মাংসটো ঢাকি মেলি ভাজি ল'লোঁ। এয়া মই ঢাকাৰ পিছত অকণমান সময়ৰ পিছত ইয়াত দেখিছে মাংসটোৰ পৰা লাহে লাহে পানী ওলাবলৈ ষ্টাৰ্ট কৰাৰ পিছত সেইকাৰণে মই এতিয়া ধুনীয়াকৈ আকৌ লৰাই দিছোঁ, যাতে আৰু অলপ দেৰি সিজিব পাৰে। এনেকৈ লৰাই মেলি সিজাই মই খুব কম গেছতে সিজাইছোঁ, যাতে মাংসৰ সোৱাদটো ধুনীয়াকৈ আহে। তাৰ পৰা মই যি 2টা বিলাহী কাটি লৈছোঁ সেইকেইটা দি দিম। বিলাহীকেইটা দি দিলে অলপ সিজিবলৈতো চব বস্তু টাইমেই লাগে, সেইকাৰণে বিলাহী সোৱাদটো যাতে ধুনীয়াকৈ সোমাই যায় মাংসটোত। তাৰ পৰা ধুনীয়াকৈ গোটেই বস্তুখিনি লৰাই বিলাহীৰ লগত মিক্স কৰি দিম। তাৰ পৰা এইখিনি মই ঢাকি দিম অলপ সময় সিজিবলৈ। তাৰ পৰা সিজাৰ পিছত এইখিনি মই এতিয়া ঢাকনাখন দাঙি ল'লোঁ। এয়া দেখিছে আপোনালোকে গোটেই তেল ওলাবলৈ ষ্টাৰ্ট কৰিছে মাংসটোৰ পৰা, অকণমান লাগি ধৰিছে। সেইকাৰণে মই ধুনীয়াকৈ লৰাই দিম যাতে কেৰাহীটোৰ পৰা এৰি যায়, তাৰ কাৰণে মই গোটেইখিনি ধুনীয়াকৈ এৰাই দিছোঁ। তাৰপৰা ইয়াত এতিয়া মোৰ কোমোৰাখিনি দি দিম, যিহেতু মই কোমোৰাৰ লগতে বনাম। কোমোৰা আৰু আলু লৈছোঁ, কোমোৰাখিনি দি এতিয়া মই কোমোৰাখিনিৰ লগত ভাজিম। এতিয়া মই পানী নিদিওঁ, কাৰণ কোমোৰাৰ পৰা সিজিলে পানী ওলাবই। তো কোমোৰাখিনি অলপ দেৰি পিছত এয়া দেখিছে অকণমান কালাৰটো উঠিবলৈ ষ্টাৰ্ট কৰিছে। এইখিনি এতিয়া মই ধুনীয়াকৈ ঢাকি মেলি ভাজিম। অকণমান সময় দিয়াৰ পিছত এয়া দেখিছে মোৰ কোমোৰাটোৰ পৰা পানী ওলাবলৈ ষ্টাৰ্ট কৰিলে, কোমোৰাটোৰ পৰা লাহে লাহে পানী ওলাইছে। তো সেইকাৰণে মই এনেকৈ কৰি অকণমান দেৰি গাপতে থৈ পানীটো ওলাবলৈ দিম। এয়া মই কোমোৰাটোত পানী অলপ দিলোঁ, তাৰ পৰা নহৰু আদা দি দিলোঁ। নহৰু আদা যিখিনি মই জলকীয়াৰ লগত পিচি লৈছিলোঁ সেইখিনি মই দি দিলোঁ। তাৰ পৰা এইখিনি মই এতিয়া সিজিবলৈ দিম অলপ সময় সিজিব দিয়াৰ পিছত এইখিনি দেখিছে কি ধুনীয়া উতল দিছে মাংসটো। তাৰ পৰা এইখিনি মই এতিয়া লৰাই আৰু অকণমান সময় সিজিব দিম। তাৰ পৰা মোৰ মাংসটো ৰেডি হৈ যাব, কাৰণ কেলৈ মাংসটোৰ পানীটো অকণমান শুকাব দি আমি গ্ৰেভিকৈ বনাম, সেইকাৰণে মই এনেকৈ বনাবলৈ বনাইছোঁ। তাৰ পৰা এইখিনি ধুনীয়াকৈ মাংসটো দি থকাৰ কাৰণে মই ঢাকি দিলোঁ মাংসটো। তাৰ পৰা 2-5 মিনিটমানৰ পিছত 2-5 সিমানটোৰ ভিতৰতে চাব। তাৰ পৰা এনেকৈ কৰি মাংসটো ধুনীয়াকৈ সিজি গ'ল, কোমোৰাটো পূৰা ধুনীয়াকৈ সিজি গ'ল। এয়া মোৰ মাংস ৰেডি হৈ গ'ল। মই আপোনালোকক ছাৰ্ভ কৰি দেখাম। এয়া দেখিছে কি ধুনীয়া বাতিটোত কালাৰ, ছাইডত তেল ওলাইছে। তাৰ পৰা মই এনেকৈ অলপ দেখালোঁ আপোনালোকক। আমিনো কেনেকৈ খাওঁ ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, পাৰিলে আপোনালোকেও কেতিয়াবা শ্বেয়াৰ কৰিব মোৰ লগত। তো শেষত যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো টিপিব, যাতে মোৰ